আপুনিও ভুগি আছে নেকি গেছৰ যিকোনো সমস্যাত গেছৰ ধৰি লওক আপোনাৰ বুকু জ্বলা পুৰা কৰা ভাগৰ লগা বা আপোনাৰ খাবলৈ মন নলগা ভোক নলগা এচিডিটি বা বদহজম কুষ্ঠকাঠিন্য ফেটি লিভাৰ পাইলছকে আদি কৰি গেছৰ যদি যিকোনো সমস্যাত ভুগি আছে তেন্তে আপুনি কি কৰিব হয়তো আপুনি গেছৰ এগৰাকী বিশেষজ্ঞ বেষ্ট গেষ্ট্ৰ'এন্ট্ৰলজিষ্ট আপুনি সাৰ্চ কৰি আছে নহয় জানো আৰু যিগৰাকী আসলতে বেষ্ট হিচাপে প্ৰত্যেককে লোকে বিচাৰে আৰু এগৰাকী ভাল বিশেষজ্ঞ বিচাৰি হয়তো আপুনিও হাবাতৰি খাই থাকে গেছৰ সমস্যাৰ হোৱাৰ মাত্ৰকে গতিকে আজি আমাৰ সঞ্জীৱনীৰ এই বিশেষ খণ্ডৰ যোগেদি গেছৰ এগৰাকী অতিকৈ অভিজ্ঞ সম্পন্ন সুচিকিৎসকৰ সৈতে আমি কথা পাতিম তেওঁৰ কাষলৈ আপুনি কেনেকৈ যাব লাগিব তাৰ বাবে মই কৈ আছোঁ চাই যাওক সম্পূৰ্ণ এই ভিডিঅ' যে দেখা পাইছে মোৰ পিছফালে এটা হনুমান মন্দিৰ আৰু এই হনুমান মন্দিৰটো সকলোৰে পৰিচিত যিহেতু আমি যদি গণেশগুৰি দিশৰ পৰা আহোঁ গণেশগুৰি দিশৰ পৰা যি ফ্লাইঅভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ফ্লাইঅভাৰখন ক্ৰছ কৰি হচিভালৰ দিশে যাবলৈ হ'লে এই হনুমান মন্দিৰটো পোৱা যায় আৰু এই হনুমান মন্দিৰৰ কাষৰ পৰাই সন্মুখৰ পৰা আমাৰ এই ভিডিঅ' আৰম্ভ কৰিছোঁ আজিৰ আমাৰ বিশেষজ্ঞগৰাকী আছে নিচেই কাষত ইয়াৰ পৰা খুব 1-2 মিনিটৰ ৰাস্তা খোজকাঢ়ি গ'লে তাৰ মুখতে অৰ্থাৎ টি অকশ্যন চেণ্টাৰৰ মুখত আমি গৈ ৰখিব লাগিব তাৰ সন্মুখে যিটো আদিত্য স্কোৱাৰ বিল্ডিং আছে তাতে আছে আজি আমাৰ বিশেষজ্ঞগৰাকী আৰু এইখিনি ক'বলৈ পাই সুখী তেওঁ হৈছে যথেষ্ট অভিজ্ঞতা সম্পন্ন বিশেষজ্ঞ মই পুনৰ কৈছোঁ যদিহে আপুনি ভুগি আছে গেছৰ যিকোনো সমস্যাত গেছৰ A to Z সমস্যাৰ সমাধান বিচাৰি আজিৰ আমাৰ সঞ্জীৱনী আৰম্ভ কৰোঁ আহক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন দেৰি নকৰোঁ চিধা হচিভালৰ দিশে অৰ্থাৎ টি অকশ্যন চেণ্টাৰৰ সন্মুখলৈ যাওঁ বলক আৰু দৰ্শকসকল এই ক'বৰ দৰে বৰ্তমান যেহেতু হনুমান মন্দিৰ দিশৰ পৰা আমি দিছপুৰৰ ফালে আহি আছিলোঁ আৰু আহি বৰ্তমান উপস্থিত হৈছোঁহি যি টি অকশ্যন চেণ্টাৰৰ বিপৰীত দিশত থিয় হৈছোঁহি আৰু যদি ভালদৰে মন কৰে মোৰ পিছফালে দেখা পাব এটা বিশেষ বিল্ডিং যিটো বিল্ডিঙৰ নাম হৈছে আদিত্য স্কোৱাৰ আৰু আদিত্য স্কোৱাৰৰ ইতিমধ্যে এই বিল্ডিংটো সকলোৱে পৰিচিত বিল্ডিং আৰু আদিত্য স্কোৱাৰৰ ছেকেণ্ড ফ্ল'ৰত আজিৰ আমাৰ বিশেষজ্ঞগৰাকী আজি আমাৰ অতিথিগৰাকী আছে তেওঁ কোন হয় আমি কথা পাতিম সকলোখিনি আপোনালোকৰ প্ৰশ্ন সৈতানৰ সকলোখিনি প্ৰশ্নৰ সমাধান বিচাৰি যাওঁ বলক সকল এয়া আমি আহি পালোঁ আৰিয়ান ক্লিনিকত ইতিমধ্যে দেখালোৱে আমি কোনফালৰ পৰা কোনফালে আহিলোঁ যিহেতু মই প্ৰথমতেই কৈছোঁ যে আপোনালোকে যদি গেছৰ যিকোনো সমস্যাত ভুগি আছে তেন্তে আপুনি এগৰাকী বেষ্ট গেষ্ট্ৰ'এন্ট্ৰলজিষ্ট চাৰ্চ কৰি থাকে নহয় জানো যিকোনো সমস্যাৰ বাবে ক'ত দেখালে ভাল হ'ব আচলতে বা এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ মনলৈ আহে বা ক'ত আমি পাম এগৰাকী সুচিকিৎসক অভিজ্ঞতা সম্পন্ন চিকিৎসক গতিকে মই প্ৰথমতেই কৈ আহিছোঁ যে গেছৰ যিকোনো সমস্যাৰ গেছৰ A to Z সমস্যাৰ সমাধান বিচাৰি আজিৰ আমাৰ সঞ্জীৱনী আৰম্ভ কৰিছোঁ আৰু প্ৰথমৰ পৰা যদি চাই আছে ভিডিঅ'টো তেন্তে
তেন্তে গমেই পাইছে আমি কোনফালৰ পৰা কোনফালে আহিছোঁ আৰু বিচৰাত একেবাৰে অসুবিধা নিশ্চয় হোৱা নাই যদিও অসুবিধা হৈছে তেন্তে আপোনালোকে আমাৰ স্ক্ৰীনৰ ঠিক ওপৰলৈ মন কৰক আমি ভালদৰে মেনশ্যন কৰি আছোঁ এড্ৰেছৰ সৈতে গতিকে চাই আছে দৰ্শকসকল সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আজি কথা পাতিম গেছৰ সকলোখিনি সমস্যা গতিকে আমাৰ লগত আছে জ্যেষ্ঠ চিকিৎসক অভিজ্ঞতা সম্পন্ন বেষ্ট গেষ্ট্ৰএণ্ট্ৰলজিষ্ট ডক্টৰ হিতেশ কলিতা প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ থেংক ইউ আমি ইতিমধ্যে দৰ্শকসকলক কৈছে প্ৰথম আৰম্ভণিৰ পৰা যিহেতু আমাৰ এটা প্ৰশ্ন শিতান প্লেটফৰ্ম আছে তাতে গেছৰ প্ৰত্যেকটো প্ৰশ্নই গেছৰে ইমানেই সমস্যা গেছৰ গতিকে গেছৰ সকলো সমস্যাৰ সমাধান বিচাৰি আজি আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আমি শুনি আছোঁ যথেষ্ট অভিজ্ঞতা সম্পন্ন এগৰাকী জ্যেষ্ঠ চিকিৎসক হিচাপে আপোনাৰ কথা সকলো জানি পৰিচিত গতিকে প্ৰথম একদম সহজ ভাষাত পাতিব যাম আচলতে গেছটো উৎপন্ন হয় কেনেকৈ সকলো প্ৰত্যেকগৰাকী লোকে পুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কেৱল গেছ মাথো গেছ একচুৱেলি গেছ এনেকুৱা মানে চিম্পল ভাষাত ক'ব গ'লে অলপমান ডিফিকাল্ট হয় মানে ইমান সহজ নহয় আপোনাক কথাটো বুজাবলৈ প্ৰথমতে আমি এইটো বুজি পাওঁ কি যেতিয়া ডক্টৰ এজনে আপোনাক কয় কি আপোনাৰ প্ৰব্লেমটো গেছৰ কাৰণে হৈছে তেতিয়া একচুৱেলি ডক্টৰজনে মিন কৰি আছে কি এইটো এটা চিৰিয়াছ বেমাৰ নহয় আৰু মানুহবোৰে যেতিয়া গেছৰ আহি পেলাই কয় কি মোৰ গেছৰ প্ৰব্লেম হৈছে বা যিয়ে নহওক ডক্টৰ এজনৰ লগত আহি পেলাই কমপ্লেইন কৰে তেতিয়া একচুৱেলি তেওঁৰ বেলেগ বিভিন্ন ধৰণৰ বেমাৰ এটা হৈ থাকে এতিয়া মেডিকেল ভাষাত ক'ব গ'লে আমি সেইবোৰ চব বেমাৰবোৰ আমি এটা ফাংচনেল বাউল ডিজিজৰ ভিতৰত থওঁ য'ত নেকি বেমাৰটো বেছি চিৰিয়াছ নহয় কিন্তু আপোনাক এটা চিমটম দি আছে আপোনাক এটা দিগদাৰ দি আছে চ' ক'ব গ'লে যেতিয়া আমি কওঁ গেছৰ বেমাৰ মেডিকেল ভাষাত একচুৱেলি গেছৰ বেমাৰ বুলি বস্তু নাই আমাৰ বেলেগ বেমাৰ আছে চ' মই এইটোৱে ছাজেষ্ট কৰিম কি কোনোবা এজন ডক্টৰৰ তাত যেতিয়া যায় আৰু আপুনি কমপ্লেইন কৰে কি মোৰ গেছ আছে সেইটো কোৱাতকৈ আপুনি অকণমান ডিটেইলছত ক'ব কি আপোনাৰ প্ৰব্লেমটো কি হৈছে ধৰি লওক আপোনাৰ পেট জ্বলা পোৰা কৰিছে বা বুকু জ্বলা পোৰা কৰিছে বা আপোনাৰ খোৱাৰ পিছত অসুবিধা কিবা এটা অনুভৱ কৰিছে বা আপোনাৰ পায়খানাৰ কিবা এটা বা পেটৰ বিষ চ' এনেকুৱা ক'লে মানে সেই ডক্টৰজনৰ কাৰণে অলপ ইজি হৈ যায় অকল বোলে গেছ হৈছে বুলি ক'লে ডক্টৰজনো অকণমান কনফিউজন এটা থাকি যায় কি একচুৱেলি কি হৈ আছে চ' অলপমান ডিটেইলছত যেতিয়া ডক্টৰ তাত যায় এনেকুৱা এটা প্ৰব্লেম লৈ অলপমান ডিটেইলছত ডক্টৰক বুজাবা মানে ক'ব বিচাৰিব কি হৈছে আৰু কেতিয়াবা আমি ডক্টৰবোৰৰো অলপ ভুল আছে কি বহুত ডিটেইলছত আৰু পেচেণ্টক বুজাব নাযাওঁ যিহেতু টাইমৰ অলপ প্ৰব্লেম থাকে চ' আমিও কৈ থৈ দিওঁ কি য়েছ আপোনাৰ গেছৰ প্ৰব্লেম চ' যদি আমি আমাৰ ফালৰ পৰা এইটো হয় তেনেহ'লে আপুনি এইটো বুজিব কি আপোনাৰ চিৰিয়াছ প্ৰব্লেম নহয় এইটো ফাংচনেল বাউল ডিজিজ বুলি যোনটো আমি কওঁ এনেকুৱা ধৰণৰ বেমাৰ ইউজুৱেলি আপোনাৰ হেল্থৰ বহুত বেয়া নকৰে প্ৰথম কথা আৰু ছেকেণ্ডলি আগলৈ গৈ যে ইয়াৰ পৰা ডাঙৰ বেমাৰ এটা হ'ব সেইটোও নহয় আপোনাৰ এটা অকল চিমটমে থাকিব মানে আপুনি অলপ দিগদাৰে পাই থাকিব কিন্তু ইয়াৰ পৰা আৰু বেয়া বেমাৰৰ ফালে এইটো উভতি নাযায় য়েছ নিশ্চয়কৈ আচলতে দৰ্শকসকলক একদম সাধাৰণভাৱে মই আজি কথা পাতিম তেওঁলোকৰ আচলতে যিসমূহ প্ৰশ্ন আজিলৈকে পাই আছোঁ আমাৰ এই সঞ্জীৱনী প্ৰগ্ৰেমৰ জৰিয়তে প্ৰশ্নসমূহ ঠিক এই ধৰণৰ ধৰি লওক ৰাতিপুৱা শুই উঠাৰ পৰা যেতিয়া এখন চাহ হাতত লয় বহুলোকে লাল চাহ খাই বহুতে বেয়া পায় বা বহুতে গাখীৰ চাহটো বিচাৰে খাবলৈ তাৰ মাজত বহুতে পাউডাৰ গাখীৰটো ইউজ কৰে আৰু তাৰ মাজতে দৰ্শকসকলৰ এইটো সমস্যা আছিলে যে পাউডাৰ গাখীৰৰ চাহ খালেই তাৰপিছতে ধৰি লওক পেট ফুলা আৰম্ভ হয় বা বুকু জ্বলা পোৰা কৰে মূৰ ঘূৰণি হয় আচলতে আমি পুৱাৰ ভাগৰ পৰা গাখীৰ চাহটো খোৱাটো কিমান স্বাস্থ্যকৰ বা কিমান মেডিকেল ভাষাত ক'ব গ'লে বৰ্তমান চাহটোত এণ্টি অক্সিডেণ্টছ থাকে বা কিবা থাকে চ' আপুনি চাহ খোৱাত কোনো আপত্তি নকৰে কিন্তু সেইটোও ধৰি লওক 3 কাপ বা খুব বেছি 4 কাপ দিনত এতিয়া আপুনি যোনটো গাখীৰ বা মিল্ক পাউডাৰৰ লগত যোনটো প্ৰব্লেমটো পাই আছে সেইটো একচুৱেলি কি হয় কি যিমান আমাৰ গাখীৰ বা মিল্ক পাউডাৰ বা যিমানো ডেইৰী প্ৰডাক্টছ বুলি কওঁ তাত এটা বস্তু থাকে যোনটো লেক্ট'জ বুলি চুগাৰ থাকে এতিয়া লেক্ট'জটো হজম কৰিবলৈ এটা এনজাইম থাকে যোনটো নেকি আমাৰ বিশেষকৈ নৰ্থ ইষ্টৰ যিমানো মানুহ আছে অসমীয়া হওক তাত বঙালীয়ে হওক বা বেলেগ ট্ৰাইবেল মানুহে হওক ইহঁতৰ গাত জেনেটিকেলি সেইটো যেতিয়াও বয়স হৈ গৈ থাকে সেইটো কমি গৈ থাকে চ' যেতিয়া এই এনজাইমটো আপোনাৰ গাত নাথাকিব আৰু গাখীৰত থকা লেক্ট'জটো আপোনাৰ পেটত পৰিব তাৰ পিছৰ পৰা আপোনাৰ চিমটমবোৰ আৰম্ভ হ'ব কাৰোবাৰ পেট ফুলে কাৰোবাৰ এনেকুৱা হয় কি পায়খানা বহুতবাৰ হ'ব আৰু
গাত আন বেলেগ চিমটমছকেইটাও আহিব পাৰে য'ত নেকি আপোনাৰ মাথা বিষাব বা কিবা বিষাব চ' এইটো টেষ্ট কৰিব পাৰি কিন্তু যিহেতু আমি জানো কি আপোনাৰ এনজাইমটো কম চ' সাধাৰণতে আমি এইটো টেষ্ট নকৰোঁ কাৰণ এইটো অলপ কষ্টলি টেষ্ট হয় চ' এনেকুৱা ধৰণত আমি ইউজুৱেলি আপোনাৰ গাখীৰটো এভইড কৰিব কওঁ ঘৰত বনা দৈ যোনটো আমি কওঁ সেইটো আপুনি ষ্টিল ল'ব পাৰে কাৰণ ইয়াতে লেক্ট'ছৰ যোনটো সংখ্যাটো থাকে এইটো লেক্ট'ছটো বহুত কমি যায় লেক্ট'ছটো লেক্টিক এচিড বনি যায় আৰু লেক্টিক এচিডে ইমান প্ৰব্লেম আপোনাৰ নকৰে ত' ঘৰত বনা দৈটো ইউজ কৰিব পাৰে কিন্তু তাতেও কোনোবা মানুহ এনেকুৱা থাকে যাৰ এনজাইমটো ইমানেই কম গাত তো ইহঁতৰ দৈৰ পৰাও প্ৰব্লেম হয় চ' এই চব প্ৰব্লেমছ আপুনি পালে এটলিষ্ট গাখীৰ বা গাখীৰজাতীয় বস্তুবোৰ অলপ এভইড কৰাই বেছি ভাল হ'ব এইটো কণ্ডিশ্যনটো কয় লেক্ট'ছ ইনটলাৰেঞ্চ চাহ খোৱাত আমাৰ আপত্তি নাই 3-4 কাপ আপুনি ডেইলিকৈ খাওক একো প্ৰব্লেম নাই আপুনি যদি কফিও খাব বিচাৰিছে তেনেহ'লে কফিও খাব পাৰে তাতেও আমি ডেইলি 3 to 4 কাপছ আমি হেল্থি বুলিয়ে কওঁ ইনফেক্ট এটা ষ্টাডি যোনটো ৰিচেণ্টলি আহিছে য'ত নেকি ব্লেক কফিটো লিভাৰৰ কাৰণে ভাল বুলিহে কৈছে চ' আপুনি ব্লেক কফিও ল'ব পাৰে গাখীৰৰ লগত যদি প্ৰব্লেম আছে তেনেহ'লে সেইটো এভইড কৰাই ভাল হয় নিশ্চয়কৈ আচলতে যিসকলৰ এনে ধৰণৰ প্ৰশ্ন আমালৈ আছিলে সেইসকলৰ বাবে আচলতে সমাধান বুলি ক'ব লাগিব আৰু আমি গেছতে পাতি যাম বহু লোকৰ ধৰি লওক এনেকুৱা কিছুমান আমাৰ যদি ফোনটো যদি চাওঁ আমাৰ পেজত খুলি পেলাই এনেকুৱা ধৰণৰ প্ৰব্লেমো আছে বহুতৰ ধৰি লওক পিঠিত হানি খুচি ধৰে বুলি কয় যেতিয়া গেছ হয় অভাৰ গেছ হয় তেওঁলোকৰ মানে এটা অপশ্যন নথকা হৈ যায় কি কৰোঁ আৰু তাৰ পাছতে ওচৰৰ ফাৰ্মাচীলৈ গৈ গেছৰ যিসমূহ টেবলেট পায় কমনলি সেইখিনি তেওঁলোকে সেৱন কৰে গতিকে যিবোৰ হানি খুচি ধৰা বা ধৰি লওক আপোনাৰ উশাহ লোৱাত প্ৰব্লেম হৈ যায় সেইখিনি অভাৰ গেছ হ'লে এনেকুৱা হয় নে গেছ আলচাৰ হ'লে এনেকুৱা হ'ব পাৰে কি ক'ব এইখন একচুৱেলি সেই চিমটমছবোৰ এইটো কাৰণে হয় কি কাৰণ আপোনাৰ পেটত যোনটো এচিড থাকে নৰ্মেলি আমি যোনটো পেট বা ষ্টামাক বুলি কওঁ এচিডটো আমাৰ ষ্টামাকতে থাকিব লাগে বাকী আমি যোনটো গেষ্ট্ৰ'ইণ্টেষ্টাইনেল ট্ৰেক্ট বুলি কওঁ আপোনাৰ খাদ্যনলীয়ে হওক বা পেটৰ ইণ্টেষ্টাইন বা পেটৰ নাড়ী যোনটো আমি নৰ্মেলি কৈ থাকোঁ চ' তাত ইউজুৱেলি এচিডটো নাথাকে এতিয়া যেতিয়া আপোনাৰ এনেকুৱা হ'ব কি পেটৰ এচিডটো আপোনাৰ খাদ্যনলীত সোমাইছে তেতিয়া সাধাৰণতে মষ্ট কমনলি এইটো হয় কি আপোনাৰ বুকু জ্বলা পোৰা কৰিব কিন্তু এইটো নহয় ফেলেও আপোনাৰ এইটোও হ'ব পাৰে কি আপোনাৰ চেষ্টত কিবা এটা বিষ অনুভৱ কৰিব পাৰে সেইটো আপুনি পিঠিফালেও অলপ অনুভৱ কৰিব পাৰে আৰু এইটোও হ'ব পাৰে কি এইটো ইমানেই ওপৰলৈ গৈছে কি আপোনাৰ ডিঙি জ্বলা পোৰা কৰে বা কাৰোবাৰ এইটো কমপ্লেইন থাকে কি মোৰতো মুখত টেঙা পানী এটা আহি আছে এণ্ড মুখত বহুত থু বা যোনটো আমি ৱাটাৰ ব্ৰাছ কওঁ কি অলপ এচিড ওপৰফালে গ'লে অলপ চেলাইভা যোনটো থাকে আমাৰ থুটো এইটো গাই বেছি প্ৰডিউচ কৰে চ' এনেকুৱা ধৰণৰ এটা চিমটম হ'ব পাৰে চ' আগতেও কৈছোঁ কি প্ৰব্লেমটো গেছৰ বুলি কৈ নাথাকিব যেতিয়াও ডক্টৰ তাত যায় গোটেই কথাটো বুজাই ক'ব কি মোৰ বুকুৰ ফালে সানিছে বা পেটৰ এইটো হৈছে মই খোৱাৰ পিছত এইটো চিমটম হৈছে তেনেহ'লে সেই ডক্টৰজনৰো ট্ৰিটমেণ্ট কৰা অলপ ইজি হৈ যায় সঁচাকৈ আচলতে আমি কিবা এটা বেমাৰ এটা হ'লেই তাই গেছকে ভাবোঁ গেছেই হৈছে প্ৰত্যেককে লোকে আমালৈ যিবোৰ প্ৰশ্ন আছে তাত মানে সকলোৱে কেৱল কয় মোৰ বহুত গেছ আমাৰ কমেণ্টতো এনেকুৱা আহি থাকে এইটো হৈছে আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে নেকি যে ধৰি লওক যদি গেছৰ পৰা চাওঁ যদি গেছ হৈছে সঁচাকৈ গেছ হ'লে কেতিয়াবা বুকুত খুন্দা মাৰি ধৰি আপোনাৰ মাথালৈ যাব পাৰে নেকি বা বহু লোকৰ এনেকুৱা প্ৰশ্ন আছে যে বুকুত ধপধপনিটো বাঢ়ি যায় কেতিয়াবা এনেকুৱা হয় মানে মাথা ঘূৰণি হৈ যায় লগতে বুকুত ধপধপনি বাঢ়ে এইটো আপোনাৰ গেছৰে চিমটমছ হ'ব পাৰে নেকি কোনো এইটো যোনটো মই ক'লোঁ কি আপোনাৰ পেটৰ এচিডটো অলপ ৰিফ্লেক্স হৈ আছে আপোনাৰ খাদ্যনলীত আৰু সেই খাদ্যনলীত ৰিফ্লেক্স হোৱাৰ কাৰণে আপোনাৰ যোনবোৰ নাৰ্ভছ থাকে যোনবোৰ খাদ্যনলীত থাকে চ' সাধাৰণতে সেইকেইটা ষ্টিমুলেট হ'ব পাৰে আৰু সেই নাৰ্ভৰ ষ্টিমুলেশ্যনৰ কাৰণে আপোনাৰ গাত আন ভাগত ক'ৰবাত কাৰোবাৰ মাথা বিষায় কাৰোবাৰ ধৰি লওক ভয় ভাৱৰ নিচিনা যেনেকৈ বুকুখন ধপধপাইছে বা বুকুত মোৰ কিবা এটা হৈ গৈছে সেনেকুৱা এটা ভাৱ হ'ব পাৰে আনহাতে এইটোও হ'ব পাৰে কি যেতিয়া আপোনাৰ ষ্ট্ৰেছ কিবা এটা মেণ্টেল কনফ্লিক্ট বা মেণ্টেল ষ্ট্ৰেছ এটা বাঢ়িছে তেতিয়া সেই মেণ্টেল ষ্ট্ৰেছটো যদি আপুনি ওলাই দিব পৰা নাই হয়না তো তেতিয়া আপোনাৰ ফিজিকেল চিমটমছ মানে শাৰীৰিক আপোনাৰ চিমটমছকেইটা আহিব পাৰে আৰু মষ্ট কমনলি এনেকুৱা পেচেণ্টৰ শাৰীৰিক চিমটমছ পেটৰ লগত জড়িত হৈ থাকে কেতিয়াবা বুকুৰ লগতো জড়িত থাকিব পেলপিটেশ্যন এটা হ'ব যোনটো আমি কওঁ কি বুকুখন ধপধপাই আছে চ' এইটোও হ'ব পাৰে চ' এইটো এটা টু ৱে ষ্ট্ৰীট বুলি কোৱা কথাটো আছে কি পেটৰ বা আন্নৰ পৰা ছিগনেলবোৰ ব্ৰেইনত গৈ আছে আৰু ব্ৰেইনৰ ছিগনেলবোৰ আহি আছে চ' এতিয়া আপোনাৰ যদি পেটত কিবা এটা কমপ্লেইন থাকে চ' অলপ
ব্ৰেইনৰো চিমটম হ'ব পাৰে কিন্তু ব্ৰেইনত যদি এংজাইটি আৰু ষ্ট্ৰেছ বাঢ়ি আছে তেনেহ'লে আপোনাৰ পেটতো এফেক্ট পৰিব পাৰে আচলতে ইটো সিটোৰ লগত ৰিলেটেড বুলি ক'ব লাগিব নহয় জানো হয় নিশ্চয়কৈ দৰ্শকসকল গতিকে গম পাইছে আচলতে যিসকল আপোনালোকৰ সমস্যা সেই সমস্যাবিলাকেই মই আজি কথা পাতিছোঁ যিবিলাক কমন আচলতে আৰু বহু ধৰণৰ প্ৰশ্ন আছে ফেটি লিভাৰ পাইলছকে আদি কৰি আপোনাৰ কোষ্ঠকাঠিন্য এই ধৰণৰ বিভিন্ন প্ৰশ্ন আমি সেইসমূহলৈ যাম আমাৰ যিহেতু আমি প্ৰথমতে কৈছোঁ যে টপিক ৱাইজ আমি গৈ থাকিম বিষয়বস্তু লৈ এটা খণ্ডত গতিকে আজিৰ খণ্ডত আমি আচলতে যিসমূহ কমন প্ৰশ্ন আছিলে সেইসকলৰ প্ৰশ্নসমূহ যিমান পাৰোঁ আমাৰ সময়ৰ ভিতৰত কাভাৰ কৰিব চেষ্টা কৰিম গতিকে এইখিনিতে মই ক'ব বিচাৰিম যিহেতু আপোনালোকে আমালৈ ৰিকুৱেষ্ট কৰি আছিলে যে গুৱাহাটী মহানগৰীত এগৰাকী বেষ্ট গেষ্ট্ৰ'এণ্ট্ৰলজিষ্ট বিচাৰি আছে বা চাৰ্চ কৰি আছে গতিকে মই তেওঁলোকক ক'ম আচলতে আপোনালোকে যিহেতু বিচাৰিছিলে আচলতে অভিজ্ঞতা সম্পন্ন এগৰাকী সুচিকিৎসক আৰু তেওঁ হৈছে ডক্টৰ হিতেশ কলিতা আমাৰ সৈতে ইতিমধ্যে আমাৰ চলি আছে আমাৰ ইণ্টাৰভিউ তেওঁক লগ পাব কেনেকৈ তেওঁৰ ফোন নম্বৰ কেনেকৈ এপইণ্টমেণ্ট ল'ব বা তেওঁৰ পৰা পৰামৰ্শ কেনেকৈ গ্ৰহণ কৰিব সকলোখিনি আমাৰ স্ক্ৰীণৰ ঠিক ওপৰলৈ মন কৰক ওপৰত আমি স্ক্ৰলিং কৰি আছোঁ আমাৰ ফোন নম্বৰ লগতে এড্ৰেছৰ সৈতে গতিকে যদি কাৰোবাৰ অসুবিধা হৈছে বুজি পোৱা তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা আপুনি চাওক স্কিপ নকৰাকৈ ভালদৰে বুজি পাব ক'ৰ পৰা কেনেকৈ আহিব আৰু লগতে ডক্টৰ হিতেশ কলিতাক আপুনি কেনেকৈ লগ পাব এপইণ্টমেণ্ট নম্বৰ আমি মেনশ্যন কৰি আছোঁ আৰু এইখিনিতে ল'ব লাগিব এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম অনুষ্ঠানৰ মাজলৈ চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ আমি কথা পাতি আছিলোঁ গেছৰ কথা আৰু মই পুনৰ কৈছোঁ আমাৰ লগত আছে জ্যেষ্ঠ চিকিৎসক গেষ্ট্ৰ'এণ্ট্ৰলজিষ্ট ডক্টৰ হিতেশ কলিতা গতিকে প্ৰশ্নসমূহলৈ পুনৰ যাম আচলতে এতিয়া যদি আহোঁ ডায়েৰিয়ালৈ আচলতে ডায়েৰিয়া বুলি ক'লে বহু লোকৰ যিহেতু বাহিৰত খাই থাকে জাংক ফুড গ্ৰহণ কৰে বা এই ধৰণৰ বস্তু গ্ৰহণ কৰাৰ ফলত পায়খানাৰ খেলি মেলি হয় ধৰি লওক বা বহু লোকে ডায়েৰিয়াৰ ঔষধ নিজেই সেৱন কৰে নেটত চাৰ্চ কৰি হওক বা ফাৰ্মাচীতে গৈ ডায়েৰিয়াৰ ক্ষেত্ৰত কি ক'ব আচলতে খোৱা বস্তু হজম নোহোৱাৰ পৰা আদি কৰি কি ক'ব ডায়েৰিয়াটো একচুৱেলি আমাৰ যদি মেডিকেল আমি লিটাৰেচাৰ চাব যাওঁ এইটো এটা বিৰাট ডাঙৰ টপিক ইয়াৰ ওপৰত 3-4খন বুকছ লিখিব পাৰি চ' সাধাৰণ ভাষাত ক'ব গ'লে আমি একিউট আৰু ক্ৰনিক ডায়েৰিয়াত যাওঁ কি ধৰি লওক আপোনাৰ পেটৰ অসুখ যোনটো আমি নৰ্মেলি কওঁ কি কিবা এটা ভাইৰেল ইনফেকশ্যন হৈছে কিবা এটা বেক্টেৰিয়েল ইনফেকশ্যন হৈছে বা নৰ্মেলি আমি ফুড পয়জনিং যোনটো কৈ দিওঁ চ' সেইটো হ'ল এটা ইনফেক্টিভ ডায়েৰিয়া কি কিবা এটা ইনফেকশ্যন আপোনাৰ হ'ল সেইটো কাৰণে আপোনাৰ 2-1 দিন পেট বেয়া হ'ল পায়খানাটো পাতল হ'ল তাৰপিছত এইটো লাহে লাহে ঠিক হৈ যায় দেন ছেকেণ্ডটো হ'ল ক্ৰনিক ডায়েৰিয়া য'ত নেকি আপোনাৰ পায়খানা গণ্ডগোলটো বহুত দিন থাকিব মেডিকেল ভাষাত ক'ব গ'লে আপোনাৰ 1 মাহ বা তাৰ চাই বেছি থাকিব এতিয়া তাতেও আমাৰ বহুত বেলেগ বেলেগ বেমাৰত এইটো হয় এতিয়া আমি যেতিয়া ডায়েৰিয়া পেচেণ্ট এজনে লৈ আহে চ' কিমান দিনৰ পৰা ডায়েৰিয়া হৈছে এণ্ড ডায়েৰিয়াটোৰ মানে ৰূপটো কেনেকুৱা তো আমি কেইটামান টেষ্ট কৰোঁ কি এইটোৰ এফেক্টটো কিমান পৰিছে গাত চ' ইউজুৱেলি একিউট ডায়েৰিয়াত বেছি গাত এফেক্ট নহয় আপোনাৰ অলপমান ডিহাইড্ৰেশ্যন বা অলপ ফ্লুইড লছ হ'ব পাৰে চ' যেতিয়া আপোনাৰ একিউট ডায়েৰিয়া হয় মেইন কথাটো এইটো হ'ল কি আপোনাৰ হাইড্ৰেশ্যনটো যাতে মেইনটেইন থাকে কি গাত পানীটো যাতে গৈ থাকে চ' নৰ্মেলি আমি ORS খাব কওঁ বা এনেকুৱা ধৰণৰ বস্তুবোৰ আপুনি ইউজ কৰে এণ্টিবায়'টিকৰ একচুৱেলি মেডিকেল লিটাৰেচাৰ চাব গ'লে কি এণ্টিবায়'টিকৰ ৰোল বহুত কম কিন্তু 2-এটা ডায়েৰিয়া এনেকুৱা থাকে ইনফেকশ্যন য'ত নেকি এণ্টিবায়'টিক দিলে এটলিষ্ট ডিউৰেশ্যনটো কমি যায় ক্ৰনিক ডায়েৰিয়াবোৰত আহিলে তাত বহুত বেলেগ বেলেগ বেমাৰ আছে তাৰে মাজত এটা বেমাৰ যোনটো মেক্সিমাম পেচেণ্টত থাকে সেইটো আমি ইৰিটেবল বাউল চিণ্ড্ৰম বুলি কওঁ বা IBS
এইটোও এটা ধৰণৰ ফাংচনেল যোনটো আমি বাউল ডিজিজ বুলি কওঁ কি আপোনাৰ ডায়েৰিয়াটো হ'ব কিন্তু এইটো আপোনাৰ গাত বেছি এফেক্ট নকৰে চ' IBSটো হ'ল কি আপোনাৰ পায়খানা বেছিবাৰ লাগিব আপোনাৰ পেটৰ এটা বিষ হ'ব আৰু পায়খানাটো সাধাৰণতে ঢিলা হ'ব তেতিয়া আপোনাৰ IBS বুলি কোৱা যায় আৰু এইটো আপোনাৰ 6 মাহ বা ইয়াতকৈ বেছি আপোনাৰ এইটো হৈ থাকে তো তেতিয়া কেইটামান মেডিচিনেদি আপোনাৰ চিমটমটো কণ্ট্ৰল কৰিব পাৰি আৰু ক্ৰনিক ডায়েৰিয়াৰ কাৰণ বহুত আছে ডায়েবেটিছ থকা মানুহবোৰৰ ইউজুৱেলি পায়খানা গণ্ডগোল এটা হৈ থাকে আইদাৰ সিহঁতৰ কনষ্টিপেশ্যন হয় বা ডায়েৰিয়া হয় সেইটো এটা চ' সেইটো এটা ছেপাৰেট টপিক এণ্ড পেনক্ৰিয়াজৰ বেমাৰ থকা মানুহবোৰৰ ইউজুৱেলি পেনক্ৰিয়াজৰ বেমাৰ আমি যোনটো এইটো এৰিয়াত পাওঁ মদ খোৱা মানুহবোৰৰ বেছিকৈ হয় চ' এই পেনক্ৰিয়াজৰ বেমাৰ যেতিয়া ক্ৰনিক পেনক্ৰিয়াটাইটিছ হৈ যায় তেতিয়া গাত এনজাইমবোৰ যিবোৰে হজম কৰে এইটো কমি যায় তেতিয়া ইহঁতৰ এটা ক্ৰনিক ডায়েৰিয়া এটা ফৰ্ম হয় কি এতিয়া বস্তুবোৰ হজম হোৱা নাই সেইকাৰণে চ' যেতিয়া আপুনি এইবোৰ মানুহৰ টেষ্ট কৰিব ইহঁতৰ মেইন কমপ্লেইনটো এইটোৱে থাকে কি মোৰ ডায়েৰিয়া হৈ আছে মোৰ ওজন কমি গৈ আছে কাৰণ যিহেতু যি খাই আছে হজম হোৱা নাই গাত লগা নাই আৰু ডায়েৰিয়া চ' ওজনটো কমি গৈ আছে টেষ্টটো কমি যাব হিমোগ্ল'বিন কমি যাব যিহেতু আইৰণ এবজৰ্পশ্যন আপোনাৰ গাত নহয় চ' এইবোৰ মানুহৰো এগেইন এটা ছেপাৰেট প্ৰব্লেম আৰু এটা প্ৰব্লেম যোনটো নৰ্মেলি কমনলি থাকে সেইটো হ'ল ফুড ইনটলাৰেঞ্চ বুলি কওঁ কি কিবা এটা বস্তু আপোনাৰ এনেকুৱা যোনটো নেকি আপুনি টলাৰেট নকৰে চ' তাত ফুড এলাৰ্জিও আহে আৰু ফুড টলাৰেঞ্চো আহে বহুত মানুহে যেনেকৈ কয় কি মই অলপ তেলজাতীয় বস্তু খালে মোৰ একদম ডায়েৰিয়া হৈ যায় চ' দেট ইজ ফুড ইনটলাৰেঞ্চ চ' ইউজুৱেলি সেনেকুৱা যিবোৰ বস্তুৱে আপোনাৰ অলপ দিগদাৰ দিয়ে সেইটো এভইড কৰিলে কথাটো হৈ যায় আৰু বাকীটো বেলেগ ট্ৰিটমেণ্ট থাকিব বহু চিকিৎসকে বহু দৰ্শকক আচলতে এণ্ডস্কোপিৰ কথা যিটো কয় এইখিনিতে মই দৰ্শকক ক'ব লাগিব যিহেতু আমি প্ৰথম RN ক্লিনিকত সোমাই আহোঁতে দেখা পাইছে বহু ৰোগী আচলতে বহি আছিলে তাৰ মাজতে এণ্ডস্কোপিৰ কিছুমান ক্লিপ আমি যুগুত কৰিছিলোঁ সেই ক্লিপসমূহ যদি সম্ভৱ হয় আমি কথা পাতি যাম তাৰ মাজতে দেখাই গ'লে সুবিধা হ'ব গতিকে এণ্ডস্কোপি বস্তুটো বহুতে ভয় কৰে কৰিবলৈ বহুতে ভাবে যে আমাক চিকিৎসকে পৰামৰ্শ দিছে আমাৰ এনেকুৱা কিছুমান প্ৰশ্ন আহে যে এণ্ডস্কোপি কৰিব দিছে ক'ত যাম মই কি কৰিম মানে কিহৰ বেমাৰৰ কাৰণে কি ক'ব লাগিব সেই হাতত কি ক'ব আচলতে আমাৰ লগত সম্পূৰ্ণ ভিডিঅ' আছে ভিডিঅ'ও গৈ থাকিব মই এইটোতো নকওঁ কি এণ্ডস্কোপি কৰিলে আপোনাৰ একো দিগদাৰ নহয় বুলি অলপ চলপ দিগদাৰ অভিয়াছলি পায় কাৰণ যিহেতু আপোনাৰ মুখৰ ৰাস্তাতে আমি আপোনাৰ খাদ্যনলীত সোমাম কিন্তু দিগদাৰবোৰ এনেকুৱা নহয় কি এইটো বহুত বিষাব বা হেৰি হ'ব বা মই উশাহ ল'ব নোৱাৰিম একচুৱেলি এইটো আমাৰ যোনটো ফ্ৰাইট ৰিফ্লেক্স থাকে ন মানে ভয় যোনটো গাত ভয় থাকে সেই ৰিফ্লেক্সটো যেতিয়া আপুনি গলত যায় তো সেইটো গাত আহি যায় তো তেতিয়া মানুহৰ ইউজুৱেলি নিজৰ কণ্ট্ৰল কৰা উশাহ কণ্ট্ৰল কৰা বা হেৰিত কৰা অলপ প্ৰব্লেম হয় চ' যদি আপুনি ৰিলেক্স হৈ থাকে আৰামছে এণ্ডস্কোপিটো বেছি দেৰি ইউজুৱেলি নালাগে আনলেছ কি কিবা এটা প্ৰচিজাৰ থাকে আৰু সেনেকুৱা ধৰণৰ প্ৰচিজাৰ য'ত আমি নিজে গম পাওঁ কি এণ্ডস্কোপিটো অলপ দীঘলীয়া টাইম লাগিব চ' এনেকুৱা পেচেণ্টক আমি আগতে এটা ৱাৰ্ণিং এটা দি থৈ দিওঁ কি আপোনাৰ এইটো দীঘলীয়াকৈ লাগিব এণ্ড তেতিয়া আমি এণ্ডস্কোপি চিডেশ্যনৰ ভিতৰত কৰোঁ চ' এজন এনস্থেচিষ্ট মাতি তেওঁক অলপ মাইল্ড এটা শুৱাই লৈ বা বেহোচ কৰি লৈ তেতিয়া আমি এণ্ডস্কোপিটো কৰোঁ তেতিয়া সিহঁতে গম নাপায় কি আমি এণ্ডস্কোপি কৰি আছোঁ নৰ্মেল যোনটো ডায়েগনষ্টিক এণ্ডস্কোপি যোনটো আমি এণ্টিচিপেট কৰা নাই কি এইটো 2 বা 5 মিনিটতছে বেছি লাগিব তাত ইউজুৱেলি আমি চিডেশ্যন বা বেহোচিটো নিদিওঁ কাৰণ এইটো দি আপোনাৰ কষ্টটো কমি যায় একচুৱেলি যিহেতু এনেস্থেচিত মাতিব নালাগে এটা ৰিস্কো কমি যায় এনেস্থেচিয়াৰ চ' বহুত বেছি আপুনি অসুবিধা নাপায় ফাৰ্ষ্ট থিং ছেকেণ্ডলি আজিকালি এণ্ডস্কোপবোৰ আৰু বেছি পাতল হৈ গৈছে তো ইটছ ইজিয়াৰ টু ডু সহজে হৈ যায় চ' অলপ মানুহৰ ধাৰণা আছে বাট সেইটো অকণমান আমি চেঞ্জ কৰি লোৱাটো ভাল আৰু যিহেতু এণ্ডস্কোপ আপোনাৰ পেটৰ ভিতৰলৈ গৈ আছে এই পাৰ্টবোৰ উইদাউট এণ্ডস্কোপ আমি ইভেলুৱেট কৰিব নোৱাৰোঁ বেলেগ উপায় নাই চ' যদি আপুনি কিবা এটা কাৰণত কৰিব পৰা নাই তেনেহ'লে নেক্সট উপায় এইটোৱে কি আপুনি আণ্ডাৰ চিডেশ্যন কৰক বাট সেইটো কাৰণে এনেস্থেচিষ্ট এজন মাতিব লাগিব সেইটো কাৰণে এপইণ্টমেণ্ট এটা লাগিব এইখিনিতে ধৰি লওক যিবোৰ গেছৰ সমস্যা আছে তেওঁলোক আপোনালোকে যিবোৰ পৰীক্ষা কৰে ইয়াৰ উপৰি আৰু কি কি ট্ৰিটমেণ্ট থাকিব পাৰে যেনেকৈ এণ্ডস্কোপি আছে ধৰি লওক আৰু কি কি থাকিব পাৰে আমি ধৰি লোৱা আজিকালিতো বহুত এডভান্স হৈ গৈছে আমাৰ এণ্ডস্কোপি আছে কলনস্কোপি আছে তাৰপিছত আমি এটা ERCP বুলি এটা পৰীক্ষাও কৰোঁ য'ত নেকি আপোনাৰ বাইল ডাক্ট ষ্ট'ন বা পাথৰ বা এইচব আমি হেৰি কৰিব পাৰোঁ বা ধৰি লওক কিবা এটা কাৰণত জণ্ডিছ হৈছে তেতিয়াও আমি ERCP কৰি
সেই জণ্ডিছটোৰ ৰাস্তাটো যদি বাইল ডাক্টৰ ৰাস্তাটো বন্ধ হৈ আছে তেতিয়াহ'লে আমি সেইটো ট্ৰিটমেণ্ট কৰিব পাৰোঁ ইয়াৰ ওপৰত আৰু এটা এডভান্স আছে য'ত নেকি এণ্ডস্কোপিক আল্ট্ৰাছাউণ্ড বুলি কোৱা যায় নৰ্মেল যেনেকৈ আল্ট্ৰাছাউণ্ড আপোনাৰ পেটৰ ওপৰেদি কৰে ইয়াত আপোনাক বেহুচ কৰি এণ্ডস্কোপৰ টিপত আমাৰ আল্ট্ৰাছাউণ্ড প্ৰবটো থাকে তেতিয়া আমি বহুত কাষৰ পৰা এইটো গৈ পেলাই চাব পাৰোঁ ধৰি লওক আপোনাৰ পেনক্ৰিয়াজত সৰু এটা বস্তু আছে চ' সেইটো আমি ভালদৰে চাই ল'ব পাৰোঁ আল্ট্ৰাছাউণ্ড কৰি আৰু ধৰি লওক তাৰপৰা FNAC যোনটো আমি কওঁ কি যোনটো নৰ্মেলি আমি বায়'পচি বুলি কওঁ চ' FNAC চ' তাৰ পৰাই অলপ মেটেৰিয়েল ওলাই আনি আমি মাইক্ৰস্কোপৰ আণ্ডাৰত চাব পাৰোঁ কি এইটো কিহৰ কাৰণে হৈছে আৰু তাৰে উপৰিও পেনক্ৰিয়াজৰো বহুত বেলেগ বেমাৰবোৰ থাকে চ' এই বেমাৰবোৰত কেতিয়াবা এটা ঠাইত পানী জমা হৈ যায় সেইটো ড্ৰেইন কৰিব লাগে তাত ষ্টেণ্ট লগাব লাগে চ' সেইটোও আমি কৰিব পাৰোঁ আৰু কেতিয়াবা আপোনাৰ ধৰি লওক ব্লিডিং হৈ আছে আলচাৰৰ পৰা ব্লিডিং হৈ আছে তেতিয়া আমি এণ্ডস্কপি কৰি আমি ক্লিপ লগাব পাৰোঁ বা সেইটো আমি APC কৰি যোনটো ভেচেলৰ পৰা ব্লিডিং হৈ আছে সেইটো বাৰ্ণ কৰিব পাৰোঁ তাৰে উপৰিও সৰু সুৰা প্ৰচিজাৰ্ছ যোনটো আমি অপাৰেশ্যনৰ ভিতৰতে পৰে যোনটো আমি এণ্ডস্কপিক চাৰ্জাৰীৰ ভিতৰত পৰে ধৰি লওক আপোনাৰ পলিপ হৈছে মানে পলিপ মানে সৰু এটা টিউমাৰ নিচিনা পেটৰ ভিতৰত বা আপোনাৰ কলনত সেইটো কাটি আমি ওলাই দিব পাৰোঁ কাৰণ এইবোৰ থৈ দিলে আগলৈ গৈ কেঞ্চাৰ হোৱাৰ ৰিস্ক এটা বাঢ়ি থাকে চ' এইবোৰ ওলাই দিয়াই ভাল চ' এনেকুৱা ধৰণৰ বহুত কেইটামান আৰু এডভান্স প্ৰচিজাৰ আছে সেইটো আমি কৰিব পাৰোঁ বাকী মেডিচিনছবোৰ আছে ফৰ আদাৰ কণ্ডিশ্যনছ চ' এইকেইটাও আমি ইয়াত কৰিব পৰা যায় নিশ্চয়কৈ আচলতে আপোনালোকৰ আমাৰ যিহেতু এটা সময় থাকে গতিকে সময়ৰ ভিতৰত যিখিনি পাৰোঁ আমি কাভাৰ কৰিছোঁ আমি তেখেতক জানিব চেষ্টা কৰিছোঁ সমাধান বিচাৰি আহিছোঁ যিহেতু আৰু লগতে দৰ্শকসকল মই পুনৰ এবাৰ মেনশ্যন কৰিব উল্লেখ কৰিব খুজিছোঁ যে ডক্টৰ হিতেশ কলিতাক আপোনালোকে যিহেতু বহুলোকে কৈ আছিলে যে এগৰাকী গেছৰ বিশেষজ্ঞ লাগে এগৰাকী ভাল অভিজ্ঞতা সম্পন্ন গতিকে জ্যেষ্ঠ চিকিৎসক আমাৰ লগত আছে হিতেশ কলিতা ডক্টৰ হিতেশ কলিতাক আপুনি ক'ত লগ পাব মই পুনৰ কৈছোঁ আমাৰ স্ক্ৰীনৰ ঠিক ওপৰলৈ মন কৰক আমি স্ক্ৰলিং কৰি আছোঁ এড্ৰেছৰ সৈতে ফোন নম্বৰ সকলোখিনি আপোনাৰ গেছৰ যিকোনো সমস্যা A to Z সমস্যা মই ইতিমধ্যে প্ৰথম আৰম্ভণিৰ পৰাই কৰি আছোঁ গেছৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে মাথো কল কৰক ছাৰৰ লগত কথা পাতিব পাৰিব পোনপটীয়াকৈ লগতে আহিব পাৰিব ভিজিট কৰিব পাৰিব আৰিয়ান ক্লিনিকত আৰু গতিকে ছাৰ যিটো সময়ো কম আপুনিও খুবেই ব্যস্ত হৈ আছে তাৰ মাজতে আমাক সময় দিছে শেষত একেবাৰে শেষত আমি যিহেতু মই প্ৰথমতে কৈছোঁ যে আমি খণ্ড ৱাইজ আমাৰ বহুত টপিক আছে নহয় জানো আপোনালোকৰ যিহেতু বহুখিনি সমস্যা আৰু আছে ফেটি লিভাৰ আছে পাইলছ আছে বা কোষ্ঠকাঠিন্য এই ধৰণৰ কথাও পাতিবলগীয়া আছে আমি পুনৰ দ্বিতীয় খণ্ডত আমি আগবঢ়াম গতিকে আজি যিহেতু সময়ৰ কম গতিকে একেবাৰে শেষত দৰ্শকসকলক আচলতে গেছৰ পৰা বাচি থাকিবলৈ সহজ ঘৰুৱা উপায়ভাৱে কি বস্তু খাবলৈ নালাগে বা এভইড কৰিব লাগে বা ধৰি লওক নিজক কেনেকৈ সজাগ ৰাখিব লাগে শেষত কি এডভাইচ দিব আমি বহুতবাৰ বোলে মোৰ গেছ হৈছে মোৰ কষ্টকাঠিন্য হৈছে বা ডায়েৰিয়া হৈছে বা যিয়ে নহওক আমি বহুত এটা কথা পাহৰি যাওঁ কি ফিজিকেল এক্টিভিটি ইজ ইম্পৰ্টেণ্ট যেতিয়া আপোনাৰ ফিজিকেল এক্টিভিটি বাঢ়ে তেতিয়াহে আপোনাৰ GI হেল্থ যোনটো আমি গেষ্ট্ৰইণ্টেষ্টাইনেল ট্ৰেক্ট বুলি কওঁ বা হজম কৰা শক্তিটো সেইটো বাঢ়ি যায় চ' ফিজিকেল এক্টিভিটি ইজ এ মাষ্ট সেইটো আমাৰ বহুত কমি গৈ আছে চবৰে চ' ফিজিকেল এক্টিভিটিটো আপোনাৰ নম্বৰ 1 মেইনটেইন ৰাখিব ছেকেণ্ডলি আমাৰ যিমানো ট্ৰেডিশ্যনেল ফুডবোৰ আছিল চ' এই ট্ৰেডিশ্যনেল ফুডবোৰ য'তে চাই আমাৰ যিমানো চাইণ্টিফিক লিটাৰেচাৰ চাওঁ এই ট্ৰেডিশ্যনেল ফুডছ আৰ ডেফিনেটলি বেটাৰ দেন প্ৰচেছড ফুড আজি আপুনি পেকেটত ভৰাই যি বস্তু কিনি আছে তাতকৈ আপোনাৰ মা দেউতা বা ককা দেউতাই যি বস্তু খাইছিল উই হেভ টু গ' বেক টু ডেট আমাৰ ককা দেউতাই যি বস্তুবোৰ খাইছিল আৰু তাৰে উপৰিও ফাষ্ট ফুডৰ পৰা অলপ বাচি থকাই ভাল যিমানে বস্তুবোৰ প্ৰচেছড হ'ব যিমানে বস্তুবোৰ ফাষ্ট ফুড হ'ব তাতে সিমানে প্ৰিজাৰ্ভেটিভ আৰু সিমানে মানে ভেজালি বস্তু যোনটো আমি কওঁ সাধাৰণ ভাষাত সেইটো হোৱা চান্সটো আৰু বেছি বাঢ়ি যায় চ' গ' বেক টু ট্ৰেডিশ্যনেল ফুড and go back to your home to eat rather than try and visit an restaurant বা যিয়ে নহওক এই ফাষ্ট ফুড আউটলেট যিমান ঘৰত খায় সিমানে ভাল অফিচ গৈ আছে যদি পাৰিলে ঘৰৰ পৰা টিফিন এটা লৈ যাওক ট্ৰাই নট টু ইট ইন এ কেণ্টিন সেনেকুৱা আৰু মইতো এইটোৱে ছাজেষ্ট কৰিম কি ট্ৰেডিশ্যনেল ফুড খাওক নিজৰ এক্টিভিটি মেইনটেইন ৰাখক আৰু তাৰ উপৰিও যিমানো আমাৰ এলকহলৰ ইউজ বা টবেকৰ ইউজ এইটো যিমান আপুনি দূৰত থাকিব পাৰে সিমানে আপোনাৰ কাৰণে ভাল
ধন্যবাদ থাকিলে ইমানখিনি আমাক সময় দিছে যিহেতু আৰু গতিকে দৰ্শকসকল চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন প্ৰত্যেকগৰাকী লোকেই জ্ঞাত সঞ্জীৱনীত আমি কি কথা আলোচনা কৰোঁ যিহেতু আপোনালোকৰ অনুৰোধ মৰ্মে আচলতে বেষ্ট গেষ্ট্ৰএণ্ট্ৰলজিষ্ট লগতে আচলতে অভিজ্ঞতা সম্পন্ন চিকিৎসক ডক্টৰ হিতেশ কলিতাৰ সৈতে কথা পাতিলোঁ আমাৰ আজিৰ খণ্ড যে মোক কমন আচলতে গেছৰ প্ৰব্লেমসমূহ আমি পৰৱৰ্তী খণ্ডত পুনৰ লৈ আহিম আন ডিজিজসমূহ ধৰি লওক ফেটি লিভাৰ হ'ব পাৰে লিভাৰ চিৰ'চিছ বা গেছৰ আলচাৰ বা ধৰি লওক কুষ্ঠকাঠিন্য বদহজমৰ পৰা আদি কৰি প্ৰত্যেকটো টপিক আপোনালোকৰ সমস্যাসমূহৰ সমাধান বিচাৰি আহিম গতিকে আজিৰ খণ্ড ইমানতে সমাপ্ত কৰিব লাগিব চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ধন্যবাদ ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী